এটা নাৰকীয় ঘটনা, অতি এটা নিন্দনীয় ঘটনা আৰু সমগ্ৰ দেশবাসীৰ লগতে সমগ্ৰ বিশ্বক আচলতে সচকিত কৰি তুলিব পৰা এটা ঘটনা সংঘটিত হ'ল। আৰু এই ক্ষেত্ৰত আমি আগতেও দেখিছোঁ যে পাকিস্তানৰ ঔৰসত জন্ম হোৱা যিসমূহ উগ্ৰপন্থী সংগঠন আছে, এই সংগঠনসমূহে জম্মু কাশ্মীৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত আচলতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে। আৰু ইয়াৰ পিছতো আচলতে ভাৰতীয় যিসমূহ চোৰাংচোৱা সংস্থা আছে, এই চোৰাংচোৱা সংস্থাসমূহে এই ক্ষেত্ৰত বিফল হৈছে বুলি ক'ব লাগিব। কিন্তু তথাপিতো আজি এই সময়ত আচলতে প্ৰত্যেকজন ভাৰতীয় সুনাগৰিকে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটোৰ লগত যি প্ৰতিৰক্ষা বাহিনী আছে, এই প্ৰতিৰক্ষা বাহিনীৰ লগত আচলতে সকলোৱে একেলগতে থিয় হোৱাৰ সময়। আৰু বৰ্তমান যিখন ভাৰত চৰকাৰ আছে, ভাৰত চৰকাৰৰ লগত আমি প্ৰত্যেকজন নাগৰিকে আচলতে একেলগতে থিয় হোৱাৰ সময়। আৰু আমি ভাৰত চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ আমি আহ্বান জনাইছোঁ যে এই যিসকল সন্ত্ৰাসবাদী আছে, এই সন্ত্ৰাসবাদীসকলক পুলিয়ে পোখালে উঘলাৰ আচলতে এটা ব্যৱস্থা কৰিব লাগে, এওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰতম ব্যৱস্থা কৰিব লাগে। আৰু যিহেতু তেওঁলোকে কেৱল বন্দুকৰ ভাষাৰে বুজি পায়, গতিকে তেওঁলোকক বন্দুকৰ ভাষাৰে আচলতে প্ৰত্যুত্তৰ দিয়া এইখিনি উপযুক্ত সময়। গতিকে এই সময়তে যদি কিছু আমি হুকা পিছলা কৰা হয়, তেওঁলোকৰ লগত যদি কিছু নমনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে আগন্তুক দিনবিলাকত কিন্তু এই উগ্ৰপন্থী সংগঠনসমূহে পুনৰ এনেকুৱা ধৰণৰ আচলতে ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। গতিকে এই যি ঘটনা, এই ঘটনাই যাতে ভাৰতবৰ্ষত উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত শেষ ঘটনা হওক, তেনেধৰণৰ যাতে ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে, আমি সদৌ টাইমছ ছাত্ৰসংঘে তাকে আহ্বান জনাইছোঁ। আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকে আচলতে এই এনেকুৱা ধৰণৰ এটা ব্যৱস্থা লৈ আচলতে প্ৰত্যেকে অপেক্ষা কৰি আছে। কি ক'ব? ইতিমধ্যে যোৱা 22 এপ্ৰিল তাৰিখে মঙলবাৰে যি জম্মু কাশ্মীৰৰ পেহেলগামত যি নাৰকীয় ঘটনা সংঘটিত হ'ল, সেই ঘটনাত 27জন লোক ইতিমধ্যে মৃত্যু হৈছে। তাৰে 26জন ভাৰতীয়, এজন নেপাল মূলৰ পৰ্যটক আছিলে। ইতিমধ্যে আমি সকলো শোকসন্তপ্ত পৰিয়াললৈ আমি সদৌ শিৱসাগৰ জিলা টাইমছ ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ আৰু সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আজি গড়গাঁও ৰাজকাৰেঙৰ সন্মুখত আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই টাইমছ ছাত্ৰ সন্থাই আটাচুৱে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু মৃতকৰ পৰিয়ালৰ সেয়াৰ কাৰণে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিলোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে যি এই নাৰকীয় ঘটনা সংঘটিত হ'ল, সেই ঘটনাটো আমাৰ সমগ্ৰ জম্মু কাশ্মীৰৰ পৰাই বা সমগ্ৰ ভাৰতৰ পৰাই ইয়াত নিৰ্মূল হ'ব লাগে। আৰু ভাৰতীয় প্ৰশাসনে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি পানি হত্যাৰ দৰে দণ্ডিত কৰিব লাগে।